আজি আমাৰ ধুলা উচ্চ মাধ্যমিক বিদ্যালয় তথা বৰ্তমান আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অনাগত 7, 8 আৰু 9 ডিচেম্বৰত আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত হীৰক জয়ন্তী অনুষ্ঠান আয়োজন কৰিবলৈ আমি ওলাইছোঁ। তাতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকা অগ্ৰণীয়। সেয়ে আমি আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এটি বিশেষ সভাৰ আয়োজন কৰিছিলোঁ আৰু সভাত কিছুমান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মই অনুৰোধ জনাম, যেহেতু আমাৰ এই অঞ্চলত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তেওঁলোকৰ বন্ধুবৰ্গলৈ এই আমাৰ হীৰক জয়ন্তী অনুষ্ঠান সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰিবলৈ, যাতে আমাৰ হীৰক জয়ন্তী অনুষ্ঠানটো সাফল্যমণ্ডিত হয়। সেইকাৰণে সকলোকে আহ্বান জনাম, যাতে আমাৰ হীৰক জয়ন্তী কাৰ্যসূচী সম্পৰ্কে বিভিন্ন সংবাদ মেল তাৰপিছত ছ'চিয়েল মিডিয়াৰ জৰিয়তে যাতে প্ৰচাৰ কৰে। আগন্তুক দিনত আমি আকৌ সভাৰ জৰিয়তে বহিম, আলোচনা কৰিম আৰু কাৰ্যসূচী প্ৰস্তুত কৰিম। তাৰমানে মূল সমিতিৰ বাকী সিদ্ধান্ত আমাৰ ছ'চিয়েল মিডিয়াত জনাব। তেওঁলোকে যদি তাৰিখৰ বিষয়ে কিবা আছে জনাব। এই ক্ষেত্ৰত সেইখিনিয়ে ক'ব লাগে। হয়, আমি প্ৰাক্তন ছাত্ৰসকল আমি একেলগে বহি এই সম্পৰ্কে আলোচনা কৰিছোঁ। হয়, নিশ্চয়। আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, যিহেতু আমাৰ বিদ্যালয়খন 1962 চনত স্থাপিত হৈছে আৰু 1962 চনৰ পৰা 2024 চনলৈ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে সুদূৰ বহিৰাজ্য তথা অন্য দেশ বিদেশত আছে, তেওঁলোকলৈ মই এটা আহ্বান জনাম। যিহেতু আমাৰ এই লাইভৰ জৰিয়তে আমাৰ এটা লিংক যাব আৰু লিংকৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, তেওঁলোকৰ বায়'ডাটাখিনি আমালৈ পঠিয়াব পাৰিব। সেই হিচাপে আমি কোন ক'ত কেনেকুৱা ধৰণৰ আছে আমি বস্তুটো জানিব পাৰিম। হোৱাটছআপ নম্বৰ ৰাখিছে নেকি? হয়, ৰখা হৈছে। আমাৰ এই কাৰ্যসূচী 4টাকে হোৱাটছএপ নম্বৰ দিয়া হৈছে আৰু আমাৰ এই লাইভত হোৱাটছএপ নম্বৰ দিয়া হ'ব। এই নম্বৰৰ লগত যোগাযোগ কৰিব পাৰিব। সবকখনত উপনীত হৈছোঁ। 1962 চনতে এই ধুলা হাইস্কুলখন কিছুমান গুণী জ্ঞানী ব্যক্তিয়ে এই স্কুলখন প্ৰতিষ্ঠা কৰিছিল। আজি এই স্কুলখনে 64 বছৰত ভৰি দিছে আৰু এই আপাহতে আমি হীৰক জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু আজি এই হীৰক জয়ন্তী অনুষ্ঠান উপলক্ষে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আজি এখন সভা আয়োজন কৰিছিলোঁ আৰু এই সভাত আমি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু এই উদ্দেশ্যে আমি যাতে আমাৰ এই স্কুলত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীক আমি এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে সকলোৱে আমাৰ এই স্কুলত আহি বা তেওঁলোকে আমাৰ স্কুলৰ লগত যোগাযোগ কৰে, যাতে আমি এই হীৰক জয়ন্তী অনুষ্ঠানটোৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিখন আমাৰ সন্মিলন আছে, সেইখন যাতে আমাৰ ভালদৰে সুকলমে আমি উদযাপন কৰিব পাৰে তাৰ আশা কৰিছোঁ। আমি 3দিনীয়া কাৰ্যসূচী ৰাখিছোঁ। মূল সমিতিয়ে লৈছে 3দিনীয়া কাৰ্যসূচী লৈছে। আমাৰ দ্বিতীয় দিনৰ যিটো কাৰ্যসূচী আছে, এই দ্বিতীয় দিনৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন আছে। তেওঁলোকে আমাৰ সেই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন আয়োজন কৰা হ'ব। এইখিনিতে মই অকণমান কথা ক'ব বিচাৰিছোঁ যে আমি যোৱা এবছৰ ধৰি এই অনুষ্ঠানটি আয়োজন কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ, কিন্তু এতিয়াও বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত যোগাযোগ কৰা নাই বা তেওঁলোকে জ্ঞাত নহয়। গতিকে মই এই অনুষ্ঠানটিৰ জৰিয়তে, আজি এই সংবাদ মেলৰ জৰিয়তে মই তেওঁলোকক অনুৰোধ জনাইছোঁ, যদি কোনোবাই কেনেবাকৈ গম পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি যেন তাৰ বাবে আশা কৰিছোঁ আৰু তেওঁলোকক যোগাযোগ কৰিবলৈ আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। Mobile Plus Physiotherapy Wellness and Rehabilitation Center,
দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মুভৱেল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।